সকলোকে নমস্কাৰ জনালোঁ আৰু চাওকচোন ধুনীয়াকৈ ভাতৰ সাজটো দেখিছে নহয় ব'লক আজি কি বনাইছে আপোনালোকক দেখাওঁ এয়া হ'ল ক'লা মচুৰ ধুনীয়াকৈ মই অকণমান সময় ভিজাই থ'লোঁ তাৰপিছতে ধুই ল'লোঁ আৰু একদম তিনিটাকৈ চিটি লগাবৰ কাৰণে এতিয়া চিটি লগাব দিওঁ তাৰপিছতে নহৰু আদা তাৰপিছতে আৰু এনেকৈ জলকীয়া মিলি ধুনীয়াকৈ খুন্দনাটোতে মই এতিয়া খুন্দি লৈছোঁ আৰু আনফালে আকৌ এইফালে মই বিলাহী কাটি ল'লোঁ আৰু নহৰু আদাৰ পেষ্টকণ তাৰপিছতে হ'ল পিঁয়াজকণো কাটি লৈছোঁ আৰু দালিটো ইমান ধুনীয়াকৈ যে সিজি গৈছে এয়া দেখিছে নহয় একদম ধুনীয়াকৈ সিজি গৈছে দেই ক'লা মচুৰ হয় তাৰপিছত এয়া কেৰাহী ধুনীয়াকৈ তেলখিনি গৰম কৰি ল'লোঁ অলপ পাঁচফোৰণ দিলোঁ আৰু লগতে দিলোঁ পিঁয়াজ আৰু পিঁয়াজখিনি অকণমান মই এতিয়া লৰাই দিছোঁ আৰু পিঁয়াজখিনি অকণমান ভাজি থাকোঁতেই যে মই তেতিয়া নহৰু আদাৰ যিকণ মই পিচি থৈছিলোঁ সেইখিনি দিলোঁ তাৰপিছতে দিলোঁ কাটি থোৱা বিলাহী আৰু বিলাহীকেইটা দিয়াৰ পিছতে দিছোঁ জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু লগতে এতিয়া দিম মই এয়া নৰসিংহৰ পাত দেখিছেনে আনি থৈছিলোঁ আৰু নৰসিংহৰ পাত দিলোঁ হালধি গুড়া দিলোঁ নিমখ দিলোঁ দি মেলিলৈ এতিয়া ধুনীয়াকৈ মই এতিয়া লৰাই দিছোঁ আৰু তাৰপিছতে দাইলখিনি ঢালি দিছোঁ আৰু এনেকৈ ক'লা মচুৰ আপোনালোকে খায় নে নাখায় জনাবচোন দেই একদম চিম্পুলকৈ বনালোঁ খুব সহজভাৱে বনালোঁ তাৰপিছতে মোৰ ভাতৰ থালিখনলৈ আহকচোন ধুনীয়াকৈ কাচকল ফ্ৰাই কৰিলোঁ আনফালে আকৌ সৰু সৰু এয়া গুড়া মাছ যে এয়া গুড়া মাছৰ ভাজি আনফালে আকৌ এয়া তিতা কেৰেলাৰ ভাজি বনালোঁ আৰু তাৰপিছত একদম ধুনীয়াকৈ সুন্দৰকৈ জলকীয়া দুটা লৈ লৈছোঁ আৰু মই বনোৱা আজি এয়া ক'লা মচুৰ দাইলখন আৰু কেনেকুৱা হৈছে জনাবচোন দেই খাইতো কিন্তু বহুতেই সোৱাদ লাগে আপোনালোকে এনেকৈ বনাই খাবচোন যদি পাৰে একে উতলি থকা অৱস্থাত অকণমান ঘিউ দি দিব মই ঘিউটো অলপ এভইড কৰিছোঁ কাৰণ খাওঁতে খাওঁতে আৰু বহুত মানে ভীমকলৰ নিচিনা হৈ গৈছোঁ সেইকাৰণে আৰু আজি মই ক'লা মচুৰ দাইলখিনি বনালোঁ আৰু তাকে এতিয়া ভাবিছোঁ ভাত কেইটামান একদম ধুনীয়াকৈ খাওঁ একদম মানে বহুত টেষ্টি হৈছে আৰু লগতে কেৰেলা বাই বাই